নমস্কাৰ খাৰাংখৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক অপাৰেশন সিন্দুৰৰ অধীনত ভাৰতে পূৰ্ণকালীন যুদ্ধ ইতিমধ্যে ঘোষণা কৰিছে ইতিমধ্যে লাহোৰৰ এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণ ধ্বংস কৰি দিয়া হৈছে সিয়ালকোটতো আক্ৰমণ হৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে অপাৰেশন সিন্দুৰৰ অধীনত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ৰাষ্ট্ৰসংঘই ঘোষণা কৰা আন্তৰ্জাতিক সন্ত্ৰাসবাদী পৰ্যন্ত মৃত্যু হৈছে পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থা এক প্ৰকাৰ টছ নছ হৈ গৈছে লাহোৰৰ বিমান ঘাটি বায়ুসেনা পাকিস্তানী বায়ুসেনাৰ বিমান ঘাটি এতিয়া স্তব্ধ কাৰণ তেওঁলোকৰ এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণভাৱে ধ্বংস কৰি দিলে ভাৰতবৰ্ষই মই প্ৰথমতে এটা ভিডিঅ' দেখুৱাব খুজিছো যে লাহোৰ এটেকৰ লাহোৰত হোৱা আক্ৰমণৰ এটা সৰু ভিডিঅ' যেটো প্ৰেজেন্টেশন আজি ভাৰত চৰকাৰে দিছে মই তাক দেখুৱাব খুজিছো হেতু আছিল স্ক্ৰিনত হোৱা এটা প্ৰেজেন্টেশন মাত্ৰ এতিয়া মই লাহোৰত হোৱা আক্ৰমণৰ আসল ছবিখন আপোনালোকক দেখুৱাম লাহোৰত আজি হোৱা যেটো এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণ ধ্বংস কৰি দিয়া হ'ল এইটো এবাৰ মই আপোনালোকক দেখুৱাব খুজিছো देखो मैं सामने और से ड्यूटी देखो ভাৰতবৰ্ষৰ ড্ৰোন আৰু মিসাইল আক্ৰমণেৰে লাহোৰৰ এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণ ধ্বংস কৰি পেলালে আৰু এই কথা আজি চৰকাৰীভাৱে ঘোষণা কৰিলে উইং কমান্ডাৰ ভূমিকা সিং আৰু কৰ্নেল সুফিয়া কুৰেশিয়া এখন সংবাদমেলত আহক সেই সংবাদমেলৰ কিয় অংশ আমি চাই লওঁ I will request Colonel Sophia Qureshi and Wing Commander Vyomika Singh to just update you and fill you in on the details. थैंक यू सर ऑपरेशन सिंदूर पर 7 मई 2025 को हुई प्रेस कॉन्फ्रेंस के दौरान भारत ने अपनी प्रतिक्रिया को केंद्रित, संतुलित और गैर उत्तेजक बताया था।
यह विशेष रूप से स्पष्ट किया गया था कि पाकिस्तानी सैन्य ठिकानों को निशाना नहीं बनाया गया। साथ ही दोहराया गया कि भारत में किसी भी सैन्य लक्ष्य पर हमले का उचित जवाब दिया जाएगा। 7 से 8 मई 2025 की रात को पाकिस्तान ने उत्तरी और पश्चिमी भारत में स्थित कई सैन्य ठिकानों को, जैसे कि अवंतीपुरा, श्रीनगर, जम्मू, पठानकोट, अमृतसर, कपूरथला, जालंधर, लुधियाना, आदमपुर, भटिंडा, चंडीगढ़, नाल, फलौदी, उत्तरलाई और भुज पर ड्रोन और मिसाइलों से हमला करने का प्रयास किया। इन हमलों को इंटीग्रेटेड काउंटर यूएस ग्रिड और वायु रक्षा प्रणालियों द्वारा निष्क्रिय कर दिया गया। इन हमलों का मलबा कई स्थानों से बरामद हुआ, जो कि पाकिस्तानी हमलों का प्रमाण है। I will request ভাৰতে যেতিয়া অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল তেতিয়া এই কথা স্পষ্ট কৰি দিয়া হৈছিল যে এই অপাৰেশ্যনটো হ'ব সন্তুলিত আৰু এটো হ'ব মেজাৰ্ড এণ্ড নন এস্কেলেটৰী এণ্ড মেজাৰ্ড, সন্তুলিত আৰু উত্তেজনাহীন এই ধৰণেৰে ভাৰতে আৰম্ভ কৰিছিল আৰু কৈছিল যে কোনো ধৰণৰ মিলিটাৰী ইনষ্টলেশ্যন, কোনো ধৰণৰ সেনাবাহিনী, সেনা চাউনি আমি টাৰ্গেট নকৰোঁ, কোনো ধৰণৰ সিভিলিয়ান আমি টাৰ্গেট নকৰোঁ আৰু আমাৰ নিৰ্দিষ্ট লক্ষ্য কেৱল সন্ত্ৰাসবাদীৰ ঘাটি মাত্ৰ। কিন্তু তৎসত্ত্বেও পাকিস্তানে আমাৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে। অমৃতসৰ, শ্ৰীনগৰ, জম্মু, পঠানকোট, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাটিন্দা, চণ্ডীগড়, নাই, পালোধি, উত্তৰাইল আৰু ভুজ এইকেইটাত আমাৰ আক্ৰমণ আৰম্ভ কৰা হ'ল আৰু নিৰীহ জনতাৰ ওপৰত কুপৱাৰা, বাৰামুলা, উৰি আৰু পুঞ্চ আৰু মন্দেৰ আৰু ৰাজৌৰি এই সেক্টৰত নিৰীহ জনতাৰ ওপৰত অত্যাচাৰ চলাই 20 জন নাগৰিকক হত্যা কৰা হ'ল, 70 জন আহত হ'ল। এই ঘটনাৰ পিছত ভাৰতে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ল আৰু লাহোৰৰ এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণ ধ্বংস কৰি দিয়া হ'ল। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে 2014 চনৰ পৰা যোৱা 11 বছৰে পাকিস্তানক যিমানবোৰ চীনে মাৰণাস্ত্ৰ দিছিল সেই মাৰণাস্ত্ৰবোৰৰ সৰহভাগেই এইখন যুদ্ধত কোনো কাম কৰা নাই। যেতিয়া অপাৰেশ্যন সিন্দুৰ আৰম্ভ হ'ল, আমাৰ ৰাফাল বিমানেৰে যেতিয়া তাত মিসাইলৰ পিছত মিসাইল নিক্ষেপ কৰিলে 9টা বিশেষ টাৰ্গেটক লক্ষ্য কৰি পাকিস্তানৰ পৰা কোনো মিসাইল নুৰিল, চীনা সমস্ত ব্যৱস্থা ব্যৰ্থ হৈ থাকিল। এতিয়া যিবোৰ মিসাইল আমাৰ এই সেক্টৰবিলাকলৈ মই যিবিলাকৰ নাম ক'লো এই অঞ্চলবিলাকলৈ যেতিয়া মিসাইল নিক্ষেপ কৰা হৈছে এইবোৰ আকাশ মাৰ্গতে ভাৰতবৰ্ষই ধ্বংস কৰি দিছে। আমাৰ এছ'চিয়েট এডিটৰ খনীন্দ্ৰ ডেকা আমাৰ লগত উপস্থিত আছে। মই খনীন ডেকাৰ পৰা জানিব বিচাৰিম। খনীন ডেকা, আপুনি শুনিছে? হয় ডেকা, মই আপোনাৰ পৰা জানিব বিচাৰিম যে চীনা ব্যৱস্থাটোৱে কিয় কাম নকৰিলে? আমাৰ মিসাইলৰ সন্মুখত চীনা ব্যৱস্থাটো কি ধৰণে অকাৰ্যকৰী হৈ উঠিল? খনীন ডেকা। হয় প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া, অপাৰেশ্যন সিন্দুৰৰ পিছতে আজিৰ দিনটোত সৰ্বাধিক চৰ্চিত এটা বিষয় হৈছে এয়াৰ ডিফেন্স সিস্টেম বা আকাশী প্ৰতিৰক্ষা ব্যৱস্থা। আমি দেখিছোঁ যে পাকিস্তানে অপাৰেশ্যন সিন্দুৰৰ প্ৰতিশোধকল্পে ভাৰতৰ 15খন চহৰত মিসাইল আক্ৰমণ কৰিছিল আৰু পাকিস্তানৰ আটাইকেইটা আক্ৰমণ ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম, যি শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম S-400 সুদৰ্শন চক্ৰই প্ৰতিহত কৰিছে। কিন্তু তাৰ বিপৰীতে ভাৰতে আজি ড্ৰোন আক্ৰমণ কৰি ৰাহুৰত থকা এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰি পেলাইছে। লগে লগে চৰ্চালৈ আহিছে যে কাৰণ পাকিস্তানে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মূলতঃ চীনৰ ওপৰত নিৰ্ভৰশীল আৰু ভাৰতৰ যিটো এয়াৰ ডিফেন্স সিস্টেম S-400 এয়া হৈছে ৰাছিয়াৰ পৰা ক্ৰয় কৰা এটা এয়াৰ ডিফেন্স সিস্টেম। আৰু লগতে ৰাজগুৰু ডাঙৰীয়া ক'ব লাগিব যে ভাৰতে যিটো ড্ৰোন আজি ব্যৱহাৰ কৰিছিলে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেমক ধ্বংস কৰাৰ বাবে, সেইটো হৈছে হাৰ্পি নামৰ একবিধ অত্যাধুনিক ড্ৰোন, যিয়ে শত্ৰুৰ ৰাডাৰ সিস্টেম ধ্বংস কৰি পেলাব পাৰে। আৰু যিটো হাৰ্পি ড্ৰোন এয়া ভাৰতে ক্ৰয় কৰিছিল ইজৰাইলৰ পৰা। গতিকে ইজৰাইলৰ পৰা ক্ৰয় কৰা ড্ৰোনেৰে আজি ভাৰতে পাকিস্তানৰ
এয়াৰ ডিফেন্স ছিষ্টেম লাহোৰত থকা এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস কৰি পেলাইছে আৰু লগতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা ভাৰতৰ যি S-400 সুৰক্ষা কৱচ এই সুৰক্ষা কৱচে কিন্তু ভাৰতৰ আকাশত এই পাকিস্তানৰ সকলো ক্ষেপণাস্ত্ৰ সকলো মিছাইল প্ৰতিহত কৰি ভাৰতক সুৰক্ষা দি আছে গতিকে পাকিস্তানৰ যি এয়াৰ ডিফেন্স ছিষ্টেম সেইটো মূলতঃ HQ-9P আৰু HS-9A গতিকে বিশেষকৈ লাহোৰ আৰু ইছলামাবাদক সুৰক্ষাৰ ক্ষেত্ৰত এই ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ পূৰ্বেও আমি দেখিছিলোঁ যে বালাকোটৰ আক্ৰমণৰ সময়ত পাকিস্তানৰ যি এয়াৰ ডিফেন্স ছিষ্টেমে অকামিলা বুলি প্ৰমাণিত হৈছিল আনহাতে দেখিছিলোঁ যে এবাৰ ভাৰতৰ বেলিষ্টিক ব্ৰাহ্মোছ মিছাইল ভুলতে পাকিস্তানৰ লাহোৰৰ পৰা কিছু দূৰত পৰিছিল তেতিয়াও কিন্তু তেওঁলোকৰ এয়াৰ ডিফেন্স ছিষ্টেমত সেয়া ধৰা পৰা নাছিল গতিকে বাৰম্বাৰ প্ৰমাণিত হৈছে যে পাকিস্তানৰ যি চীনৰ দ্বাৰা প্ৰদান কৰা যি এয়াৰ ডিফেন্স ছিষ্টেম সেয়া যে অকামিলা সেই কথা বাৰম্বাৰ প্ৰমাণিত হৈছে আৰু আজি ভাৰতে লাহোৰত থকা এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস কৰাৰ লগে লগে কেৱল পাকিস্তানেই বিব্ৰত হোৱা নাই বিশ্ব সম্প্ৰদায়ৰ ওচৰত চীন আজি লজ্জিত হৈছে কাৰণ ভাৰতক যিদৰে ৰাছিয়াৰ পৰা প্ৰদান কৰা এয়াৰ ডিফেন্স ছিষ্টেমে ভাৰতৰ আকাশক সুৰক্ষা দিছে আমাৰ ক'ব লাগিব যে ভাৰতৰ যি S-400 সুদৰ্শন চক্ৰ এয়াই ভাৰতক 400 কিলোমিটাৰ বেসাৰ্ধ পৰ্যন্ত আকাশক সুৰক্ষা দিব পাৰে 360 ডিগ্ৰী বেলিষ্টিক মিছাইল বা যুদ্ধ বিমান আকাশতে ধ্বংস কৰি ভাৰতক সুৰক্ষা দিব পাৰে লগতে কিন্তু পাকিস্তানৰ যি SQ-9P যি চীনৰ পৰা ক্ৰয় কৰিছিল 2021 চনত আৰু যোৱা বছৰে তেওঁলোকৰ পেৰেড দিৱসত অতি গৰ্বৰে এই এয়াৰ ডিফেন্স ছিষ্টেম পাকিস্তানে প্ৰদৰ্শন কৰিছিল তেওঁলোকে আশা কৰিছিল যে এই HPQPA P অৰ্থ হৈছে পাকিস্তান আৰু তেওঁলোকৰ আকাশক সুৰক্ষা দিব কিন্তু দেখিছিল যে আমি যি অপাৰেশ্যন সিন্দুৰত 9টাকৈ স্থানত ভাৰতে এয়াৰ ষ্ট্ৰাইক কৰিলে কিন্তু পাকিস্তানৰ যি এয়াৰ ডিফেন্স ছিষ্টেমে তাক প্ৰতিহত কৰিব নোৱাৰিলে বা তেওঁলোকৰ ৰাডাৰত সেই কথা ধৰা নপৰিল কিন্তু তাৰ তুলনাত ভাৰতৰ যে এয়াৰ ডিফেন্স ছিষ্টেম অত্যন্ত শক্তিশালী এই কথা প্ৰমাণিত হৈছে আৰু ভাৰতৰ যিটো এয়াৰ ডিফেন্স ছিষ্টেম S-400 তাত হৰ্ষ মধ্য আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ থাকে আৰু শব্দতকৈ বহু গুণে বেছি বেগত গৈ শত্ৰুৰ যি ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিব পাৰে আৰু এয়াৰ ডিফেন্স ছিষ্টেমৰ মূল কাম হৈছে শত্ৰুৰ ক্ষেপণাস্ত্ৰ চিনাক্ত কৰা নিৰীক্ষণ কৰা আৰু ধ্বংস কৰা তাত ৰাডাৰ জামাৰ আৰু এয়াৰ চাইলেণ্ট ব্যৱস্থা আছে গতিকে ভাৰতে যি S-400 সুদৰ্শন চক্ৰ আজি পুনৰবাৰ ভাৰতত চৰ্চিত হৈছে সুদৰ্শন চক্ৰ কথা গতিকে সুদৰ্শন চক্ৰই বহুত ধন্যবাদ খনিন ডেকা বহুত ধন্যবাদ মই আকৌ আহিছো এই গোটেই লাহোৰ আক্ৰমণটোৱে ভাৰতবৰ্ষৰ আজিৰ দিনটোত এটা ডাঙৰ বিজয় আৰু লাহোৰ আক্ৰমণৰ লগে লগে এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস কৰাৰ লগে লগে পাকিস্তান বহু পৰিমাণে দুৰ্বল হৈ গ'ল আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কেইবাজনো সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে আৰু চীনৰ ব্যৱস্থাটো সম্পূৰ্ণ অকামিলা বুলি প্ৰমাণিত হৈছে মই আপোনালোকক লৈ যাম সম্পূৰ্ণ যুদ্ধক্ষেত্ৰলৈ আৰু যুদ্ধত কি হৈ আছে প্ৰত্যেকখন ছবি প্ৰত্যেকটো ভিডিঅ' মই আপোনালোকক প্ৰদৰ্শন কৰিম চাই থাকিব সাৰাংশ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ঘূৰি আহিছোঁ সাৰাংশৰ মজিয়ালৈ অপাৰেশ্যন সিন্দুৰৰ অধীনত দ্বিতীয় পৰ্যায়ৰ যি আক্ৰমণ আৰম্ভ হৈছে পাকিস্তানৰ ওপৰত এই আক্ৰমণৰ সময়তে আমি গম পালোঁ যে অপাৰেশ্যন সিন্দুৰত মাছুদ আজাহাৰৰ পৰিয়ালৰ 10 জন লোক নিহত হৈছে পৰিয়ালৰ 10 জন লোকৰ ভিতৰত মাছুদ আজাহাৰৰ ভাতৃ আব্দুল ৰৌফ আজাহাৰ আছে আৰু আব্দুল ৰৌফ আজাহাৰ হৈছে এই গোটেই মাছুদ আজাহাৰৰ জৈছে মহম্মদ যিটো তেওঁলোকৰ সংগঠন যিটো সন্ত্ৰাসবাদী সংগঠন এই সংগঠনৰ অপাৰেশ্যনেল হেড অৰ্থাৎ সেনাধ্যক্ষ তেওঁ গোটেই সেনা বাহিনীটো তেওঁলোকৰ গোটেই সশস্ত্ৰ বাহিনীটো তেওঁ নিয়ন্ত্ৰণ কৰে আটাইতকৈ ডাঙৰ সাফল্য ADS সিস্টেম ধ্বংস কৰাৰ পিছত এইটো ভাৰতবৰ্ষৰ ডাঙৰ সাফল্য যে সন্ত্ৰাসবাদী আব্দুল ৰৌফ আজাহাৰ এই আক্ৰমণত নিহত হৈছে আব্দুল ৰৌফ আজাহাৰ কেৱল মাত্ৰ অপাৰেশ্যনেল হেডেই নহয় তেওঁ কান্দাহাৰ কাণ্ডৰ নেপথ্য নায়ক কান্দাহাৰত বিমান অপহৰণ কৰি মাছুদ আজাহাৰক বাহিৰৰ জেলৰ পৰা বাহিৰলৈ লৈ যোৱাত গোটেই কাণ্ডটো কৰিছিল আব্দুল ৰৌফ আজগৰে এতেকে এই আব্দুল ৰৌফ আজাহাৰ যেতিয়া মৃত্যু হৈছে মাছুদ আজাহাৰৰ বাহিনীটোৰ ৰাজহার সম্পূৰ্ণ ধ্বংস হৈ গৈছে সম্পূৰ্ণ ভাগি গৈছে আহক
এই বাতৰিটো এবাৰ চাই লওঁ Well, as tensions escalate on the borders of India and Pakistan, massive development coming at this point of time. WION has learnt that IC-814 mastermind Rauf Azhar or his associates and family members are likely to have been killed in India's Operation Sindoor. Azhar's likely death is only being confirmed now. Yesterday, it was understood that the family members of Jaish-e-Mohammed chief Masood Azhar had been killed in the operation. Around 10 of his family members and close associates were killed in Operation Sindoor. It was not confirmed back then if Rauf was also killed until information from sources now confirmed that Rauf Azhar has been killed. He was the operational head of Jaish-e-Mohammed and long wanted for being the terrorist who orchestrated the hijack of Indian Airlines Flight 814 on December 24th, 1999. The IC-814 Kandahar hijack was used to facilitate the release of Omar Saeed Sheikh, a key Al-Qaeda operative. The Jaish-e-Mohammed terrorist was also involved in the kidnapping and beheading of American journalist Daniel Pearl back in 2002. এই প্ৰসংগত মাসুদ আজাহাৰ আৰু তেওঁৰ ভাতৃ প্ৰসংগত এটা সৰু বাতৰি আমি চাই লওঁ এটা সৰু ভিডিঅ One of the 9 terror targets India struck last night, the Jamia Masjid Subhanallah in Bahawalpur. This is where Indian strikes hit 10 family members of the chief of Jaish-e-Mohammed, Masood Azhar. Masood Azhar's closest family, his terror aides, all eliminated at his very birthplace, Bahawalpur. প্ৰিয় দৰ্শক এইটো এটা ডাঙৰ সাফল্য যে মাসুদ আজাহাৰৰ ভাতৃ আব্দুল ৰৌফ আজাহাৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এই কাৰণটো তেওঁৰ মৃত্যুৰ কাৰণটো ভাৰতৰ বাবে ইতিবাচক খবৰ কিয় প্ৰথম কথাটো হ'ল যে মাসুদ আজাহাৰে 1994 চনত ভুৱা পৰিচয়েৰে মনে মনে ভাৰত প্ৰৱেশ কৰিছিল আৰু ভাৰতত কেইবাটাও কুটাঘাতমূলক কাৰ্য কৰিবলৈ তেওঁ অগ্ৰসৰ হৈছিল তেওঁ জaish-e-Mohammedৰ নেতা আৰু তেওঁ ধৰা পৰাৰ পিছত তেওঁক জেলত বন্দী কৰা হ'ল আৰু জেলত বন্দী হৈ থকা অৱস্থাত মাসুদ আজাহাৰ জেলত বন্দী হৈ থকা অৱস্থাত 1999 চনত তেতিয়া তেওঁৰ ভাতৃ যিজনৰ মৃত্যু হ'ল আব্দুল ৰৌফ আজাহাৰ তেওঁ পৰিকল্পনা কৰিলে এটা হাইজেকৰ তেওঁলোকে ভাৰতবৰ্ষৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন প্লেন আছিলে IC-814 1999 চনত এইখন হাইজেক কৰি কাঠমাণ্ডুলৈ নিলে তাৰ পিছত নিলে পাকিস্তানলৈ তাৰ পিছত ডুবাইলৈ আৰু অৱশেষত আফগানিস্তানৰ কান্দাহাৰত তেওঁলোকে প্লেনখন নমালে কান্দাহাৰ তেওঁলোকৰ বাবে আছিল এটা সুৰক্ষিত অঞ্চল কাৰণ সেই সময়ত মুজাহিদিনৰ শাসন তাত চলি আছিল এতেকে সেই সময়তে তেওঁলোকে তেওঁলোকৰ তিনিজন সতীৰ্থ আহমেদ ওমৰ সঈদ শেখ যিজন তালিবানৰ এজন শীৰ্ষতম নেতা তালিবানৰ শীৰ্ষ নেতা আহমেদ ওমৰ সঈদ শেখ যি ওসামা বিন লাডেনৰ সোহাত স্বৰূপ আছিল তেওঁ দিল্লীত কাৰাগাৰত বন্দী হৈ আছিল লগত বন্দী হৈ আছিল স্বয়ং মাসুদ আজাহাৰ মই আপোনালোকৰ কেৱল মনত পেলাই দিবৰ কাৰণে কৈছো মাসুদ আজাহাৰ বন্দী হৈ আছিল ভাৰতবৰ্ষত আৰু লগত বন্দী হৈ আছিল মুস্তাক আহমেদ জাৰগাৰ এই তিনিজন পৃথিৱীৰ ভয়ংকৰ সন্ত্ৰাসবাদী ৰাষ্ট্ৰসংঘৰ দ্বাৰা ঘোষিত বিশ্ব সন্ত্ৰাসবাদী আহমেদ ওমৰ সঈদ শেখ মাসুদ আজাহাৰ আৰু মুস্তাক আহমেদ জাৰগাৰ এই তিনিজনৰ মুক্তিৰ বিনিময়ত তেওঁলোকে ভাৰতীয় ইণ্ডিয়ান এয়াৰলাইন্সৰ IC-814 খন মুকলাই দিছিল তেনেকৈ মাসুদ আজাহাৰ ভাৰতৰ পৰা ওলাই যাবলৈ সক্ষম হৈছিল আৰু ইয়াৰ পিছত মাসুদ আজাহাৰে কি কৰিছিল 2001 চনত সংসদৰ ওপৰত যেটো আক্ৰমণ হৈছিল সেইটো মাসুদ আজাহাৰ আৰু আব্দুল ৰৌফ আজাহাৰে পৰিকল্পনা কৰিছিল আৰু অপাৰেচনটো
সক্ৰিয়ভাৱে অংশগ্ৰহণ সক্ৰিয়ভাৱে পৰিকল্পনা কৰিছিল মৃত্যু ইতিমধ্যেই পাকিস্তানৰ মাটিত মৃত্যু হোৱা আব্দুল ৰৌফ আজাহাৰে ইয়াৰ পিছত 2008 চনত মুম্বাইত যেটো এটেক আক্ৰমণ হৈছিল সেই আক্ৰমণৰ নেপথ্যত আছিল আব্দুল ৰৌফ আজাহাৰ ইয়াৰ পিছত 2016 চনত পাঠানকোটৰ সেনা চাউনিত বায়ু সেনা বাহিনীৰ চাউনিত যেতিয়া আক্ৰমণ হৈছিল তাৰো নেপথ্যত আছিল আব্দুল ৰৌফ আজাহাৰ আৰু 2019 চনৰ পুলৱামা আক্ৰমণৰ নেপথ্যত আছিল আব্দুল ৰৌফ আজাহাৰ যিজন অপাৰেশনেল হেড তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে এইটো ভাৰতৰ বাবে এটা ডাঙৰ খবৰ আৰু অপাৰেশন সিন্দুৰৰ এইটো দ্বিতীয় বৃহৎ সাফল্য আৰু এটা সাফল্য মই আপোনালোকক জনাও যে এয়াৰ ডিফেন্স সিস্টেম লাহোৰৰ এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰি দিয়া হৈছে এতিয়া এয়াৰ ডিফেন্স সিস্টেম ইতিমধ্যে খনিন্দ্ৰনাথ ডেকাই আপোনালোকক ক'লে যে ইয়াত কি থাকে ইয়াত মিসাইল থাকে ৰাডাৰ থাকে আৰু ই সক্ৰিয়ভাৱে যিকোনো শত্ৰুৰ মিসাইল ধ্বংস কৰিব পাৰে ভাৰতৰ হাতত থকা S-400 যি এয়াৰ ডিফেন্স মিসাইল আছে মই আপোনালোকৰ সন্মুখত দেখুৱাব খুজিছো সেই এয়াৰ ডিফেন্স মিসাইলৰ চেহেৰাটো কেনেকুৱা দুটা ভিডিঅ প্ৰথমটো চাওঁ S-400 मोस्ट एडवांस्ड एयर डिफेंस सिस्टम है जो ड्रोन्स, मिसाइल्स, रॉकेट्स, फाइटर जेट समेत लगभग सभी तरह के एरियल अटैक से मिलिट्री, पॉलिटिकल और इकोनॉमिक एसेट्स को प्रोटेक्ट करता है। इसकी हर यूनिट में 2 बैटरीज होती है जिसमें कमांड एंड कंट्रोल सिस्टम, सर्वेलेंस रडार, एंगेजमेंट रडार और 4 लॉन्च ट्रक्स मौजूद होते हैं। ये सिस्टम 4 टाइप्स की मिसाइल से इक्विप्ड है जो 600 किलोमीटर की रेंज में 160 ऑब्जेक्ट्स को ट्रैक कर सकता है और 400 किलोमीटर रेंज में 72 ऑब्जेक्ट्स को टारगेट कर सकता है। 2018 में इंडियन गवर्नमेंट ने रशिया के साथ अराउंड $5 बिलियन की डील साइन की थी जिसके तहत इंडिया ने रशिया से 5 S-400 एयर डिफेंस सिस्टम परचेज किए और लेटेस्ट न्यूज के अकॉर्डिंग S-400 की पहली रेजिमेंट इंडिया पहुंच गई। वहीं इसकी दूसरी रेजिमेंट अगले साल जून 2022 तक आने की उम्मीद है। ইতিমধ্যে ভাৰতবৰ্ষত এয়াৰ ডিফেন্স সিস্টেম সক্ৰিয় হৈ আছে S-400 এয়াৰ ডিফেন্স সিস্টেম ইমানেই শক্তিশালী যে ই একে সময়তে 160টা টাৰ্গেটক লক্ষ্য কৰিব পাৰে অৰ্থাৎ 160টা টাৰ্গেট লক্ষ্য তেওঁলোকে স্ক্যান কৰিব পাৰে নিজৰ ফ্ৰেমত আনিব পাৰে আৰু 72টাক একেলগে আক্ৰমণ কৰিব পাৰে 700 কিলোমিটাৰ দূৰলৈ পৰ্যন্ত অৰ্থাৎ যদি ডিব্ৰুগড়ত যদি আপুনি মিসাইলটোত মাৰি নিক্ষেপ কৰে তেনেহলে ই হয়তো শিলিগুৰি পাৰ হৈ গুছি যাব ইমান শক্তিশালী মিসাইল ভাৰতবৰ্ষৰ আছে ইমান শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম আমাৰ আছে ভাৰতবৰ্ষই আক্ৰমণ কৰাৰ ইচ্ছা নাছিল প্ৰথমটো বিবৃতিতে ভাৰতৰ সেনা বাহিনীয়ে আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে ইণ্ডিয়া হেজ কল্ড দিস ৰেসপন্স এজ ফোকাসড মেজাৰ্ড এণ্ড নন এস্কেলেটৰী অৰ্থাৎ উত্তেজনাবিহীন নিৰ্দিষ্ট লক্ষ্য থকা আৰু সন্তুলিত অভিযান আমি চলাম তোমালোকৰ সেনা চাউনিত আক্ৰমণ নকৰো নিৰীহ জনতাক আক্ৰমণ নকৰো আমি কেৱল মাত্ৰ সন্ত্ৰাসবাদীৰ লক্ষ্য কৰি লম আৰু সেই অনুসাৰে সন্ত্ৰাসবাদীকে লক্ষ্য কৰি লোৱা হৈছিল কিন্তু তৎসত্ত্বেও পাকিস্তানে জোৱানিখা এলানি আক্ৰমণ চলালে য'ত মিসাইল আক্ৰমণ হল ভাৰতৰ বুকুত আৰু নিৰীহ মানুহক আক্ৰমণ কৰি হত্যা কৰিলে 20 জনৰো অধিক মানুহ সীমান্ত অঞ্চলত পাকিস্তানী সেনা সোমাই পেলাই হত্যা কৰিলে এই ঘটনাৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতবৰ্ষ বাধ্য হল আহক কেনেকৈ পুঞ্চ অঞ্চলত কাশ্মীৰৰ পুঞ্চ অঞ্চলত কেনেকৈ ভাৰতীয় নাগৰিকক কেনেকৈ হত্যা কৰিলে কি অত্যাচাৰ কৰিলে পাকিস্তানী সেনাই এয়া আমি চাই লওঁ এটা শিখ ধৰ্মাৱলম্বী অধ্যুষিত অঞ্চল আৰু হিন্দু ধৰ্মাৱলম্বী অধ্যুষিত অঞ্চল এওঁলোকৰ এটা সৰু গুৰুদ্বাৰো আছিল এই গুৰুদ্বাৰৰ ভিতৰত সোমাই পাকিস্তানী সেনাই আক্ৰমণ কৰি হত্যা কৰিলে আৰু 70 জনক ইতিমধ্যে আহত হৈ তেওঁলোক চিকিৎসাধীন হৈ আছে এই পুঞ্চ অঞ্চলৰ সীমান্তৱৰ্তী এই অঞ্চলটোত পাকিস্তানী সেনাই যি ধ্বংসলীলা চলালে এয়া আমি চাই লওঁ এয়া LOC পাৰ হৈ লাইন অফ কন্ট্ৰোল পাৰ হৈ পেলাই আহিছে পাকিস্তানী সেনা
আমি আৰু এটা ভিডিঅ' আপোনালোকক দেখুৱাম যিটো ভিডিঅ'ত আপোনালোকে দেখিব যে দূৰৰ পৰা প্ৰক্ষেপিত গুলি আৰু মিছাইলে যিবিলাক সেল বুলি কোৱা হয় এই সেলবিলাকে কেনেকৈ তেওঁলোকৰ দেৱালবিলাক ক্ষতবিক্ষত কৰিছে মই দ্বিতীয়টো ভিডিঅ' দেখুৱাব খুজিছোঁ এই ভিডিঅ'টোত আপোনালোকে দেৱাল কিখন লক্ষ্য কৰিব ঘৰৰ ভিতৰত তেজৰ চেকুৰা ঘৰত শুই থকা অৱস্থাত মানুহক হত্যা কৰা হৈছে তেজৰ চেকুৰা গোটেই বিছনাৰ ওপৰত তেজৰ চেকুৰা আৰু দেৱালবিলাক লক্ষ্য কৰিব যে গুলিয়ে কেনেকৈ ভেদি গৈছে কেনেকৈ মানুহে কোঠাৰ ভিতৰত থাকি কেনেকৈ তেওঁলোকে নিস্তাৰ পোৱা নাই আৰু বাহিৰলৈ ওলাই অহা মানুহক নিৰীহ মানুহক পাকিস্তানী সেনাই মাৰণাস্ত্ৰৰে ইতিমধ্যে হত্যা কৰিছে এই ঘটনাত ভাৰতীয় মানুহ 20 জনৰো অধিক মানুহ ইতিমধ্যে মৃত্যু হৈছে ভয়ংকৰ নাৰকীয় আক্ৰমণ কৰিছিল পাকিস্তানী সেনাই আৰু ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে লগতে পাকিস্তানী সেনাই যেতিয়া ভাৰতৰ সামৰিক চাউনিক লক্ষ্য কৰি মিছাইল প্ৰক্ষেপ কৰিলে আৰু ইয়াৰ লক্ষ্য স্বৰূপে ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে প্ৰত্যাক্ৰমণ কৰিবলৈ বাধ্য হ'ল আৰু লাহোৰৰ সেনা চাউনিৰ ভিতৰত এই দেৱালখন মন কৰক এই দেৱালখনত আপোনালোকে দেখিছিল কিমান ক্ষতবিক্ষত এখন দেৱাল এই সেনা চাউনিত আক্ৰমণ কৰিবলৈ বাধ্য হ'ল আৰু পূৰ্ণ পৰ্যায়ৰ যুদ্ধই এক প্ৰকাৰ ঘোষিত হ'ল পাকিস্তানৰ বিৰুদ্ধে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব সাৰাংশ বিৰতিৰ পূৰ্বে আপোনালোকক মই প্ৰদৰ্শন কৰিছিলোঁ যে কেনেকৈ এয়াৰ ডিফেন্স সিস্টেম ধ্বংস হ'ল কেনেকৈ মাসুদ আজাহাৰৰ ভাতৃ আৰু অপাৰেশনেল হেড আব্দুল ৰৌফ আজাহাৰৰ মৃত্যু হ'ল আৰু কেনেকৈ ভাৰতে আকাশ মাৰ্গতে কেনেকৈ পাকিস্তানী মিছাইল ধ্বংস কৰি ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাসমূহ সুৰক্ষিত কৰি ৰাখিলে যোৱা নিশা কিন্তু অপাৰেশন সিন্দুৰ আৰম্ভ হৈছিল কেনেকৈ সেনাবাহিনীয়ে প্ৰত্যেকটো অঞ্চল স্ক্যান কৰিছিল প্ৰত্যেকটো অঞ্চল নিজৰ নিৰীক্ষণৰ অধীনত আনিছিল আৰু তাৰ পিছত কৰিছিল আক্ৰমণ আহক সেনাবাহিনীৰ ভাৰত চৰকাৰৰ এটা প্ৰেজেন্টেশন আমি চাই লওঁ এইবিলাক আছিল একোটা লক্ষ্য নিৰ্দিষ্ট লক্ষ্য আগতেই তেওঁলোকক নিৰীক্ষণৰ মাজলৈ অনা হৈছিল আৰু নিৰীক্ষণৰ অধীনত প্ৰত্যেকটো লক্ষ্যই টাৰ্গেট কৰি লক্ষ্য স্থিৰ কৰি মিছাইল নিক্ষেপ কৰি তাক ধ্বংস কৰা হৈছিল এইটোৱে আছিল সেনাবাহিনীৰ নিৰ্দিষ্ট লক্ষ্য কেন্দ্ৰিক উদ্দেশ্য বাৰম্বাৰ ভাৰতবৰ্ষই কৈ আছিল যে আমাৰ যি আক্ৰমণ হ'ব কি হ'ব সন্তুলিত আৰু উত্তেজনামুক্ত আৰু সেনা চাউনিৰ কোনো অঞ্চলতে আমি আক্ৰমণ নকৰোঁ বৰঞ্চ ভাৰতবৰ্ষই সেনা চাউনিবোৰৰ পৰা দূৰত থাকি দূৰৰ অঞ্চলবিলাকত য'ত জৈশে মোহাম্মদ হৰকতুল মুজাহিদিন আদিৰ দৰে সন্ত্ৰাসবাদীৰ যি লস্কৰী তৈবাৰ দৰে সন্ত্ৰাসবাদীৰ য'ত ঘাটি আছে য'ত প্ৰশিক্ষণ কেন্দ্ৰ আছে য'ত লঞ্চিং পেড আছে সেইবিলাকত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছিল এয়া আছিল এটা স্ক্ৰীন প্ৰেজেন্টেশন মই এতিয়া আপোনালোকক দেখুৱাম কেনেকৈ মুৰ্দিক চহৰত লস্কৰী মছজিদ তৈবা কেনেকৈ ধ্বংস হ'ল আপোনালোকে চাই লওক জৈশে মোহাম্মদৰ মূল ঘাটি মছজিদ ই তৈবা এয়া সম্পূৰ্ণ ধ্বংস কৰা হ'ল বাহৱালপুৰত এটা সম্পূৰ্ণ ঘাটি ধ্বংস কৰা হ'ল মছজিদ আল সুহানাল্লাহ এই গোটেই মছজিদ ধ্বংস কৰা হ'ল এই মছজিদবোৰ সৰু সৰু মছজিদ বা এইটো প্ৰাৰ্থনাস্থলী নহয় এই মছজিদবোৰ ডাঙৰ ডাঙৰ একোটা অঞ্চল য'ত সন্ত্ৰাসবাদীয়ে প্ৰশিক্ষণ দিয়ে আৰু মৌলবাদী শিক্ষাৰে তেওঁলোকক শিক্ষিত কৰে মই দ্বিতীয়টো ভিডিঅ' দেখুৱাব খুজিছোঁ মছজিদ ই তৈবা আপোনালোকে শব্দবিলাক মানুহে কোৱা শব্দবিলাক মন কৰিব পুৰি মছজিদ উৰ গয়া এনেকুৱা ধৰণৰ শব্দ মানুহে কৈছে চাই লওক
4 की याद करेंगे डेरा मस्ती खाली दिवाली भाई। हाँ देखना वाम कैसे आ रही है वहां से। अभी वीडियो क्या होगी ये नुकसान ये 9 नंबर ये मस्जिद तैयबा मरकज उमर करा के अंदर ये नुकसान है। हाँ देखना वाम कैसे आ रही है वहां से। সেই দুয়োটা ভিডিঅ'ত এটা আছিল অলপ দূৰৰ পৰা য'ত ভাৰতীয় মিছাইলবোৰ আপোনালোকে পৰা দেখিছিল আৰু দ্বিতীয়টো আছিল কাষৰ পৰা য'ত সাধাৰণ জনগণ সেইফালে যাওঁতে আল্লাহু আকবৰ চিঞৰিছে তেওঁলোকে দেখি খুব ভয় খাইছে আৰু কৈছে যে মছজিদ তৈবা সম্পূৰ্ণ উৰি গ'ল। এইটো আছিল সন্ত্ৰাসবাদীৰ অন্যতম ঘাটি। এতিয়া মই দেখুৱাব খুজিছোঁ যে মুৰ্দিক নামৰ চহৰখন য'ত এই মছজিদটো আছিল এই চহৰখনৰ অৱস্থাটো কি হ'ল। এই মছজিদ থকা এই মছজিদৰ অংশবিলাক মই আপোনালোকক দেখুৱাব খুজিছোঁ। এটা মছজিদত কেৱল এটা ঘৰ নাথাকে, গোটেই চৌহদটোৰ অৱস্থাটো কি মই আপোনালোকক দেখুৱাব খুজিছোঁ। अगर वो दिन ये मस्जिद है ये सारा आपको दिखा रहे हैं। Residences. সেয়া আছিল মছজিদ এ তৈবাৰ চৌহদটোৰ ছবি য'ত মছজিদটো সম্পূৰ্ণ ধ্বংস হৈছে। মছজিদ মানে এইটো এটা ঘৰ নহয়, এটা প্ৰকাণ্ড চৌহদ। তাত সশস্ত্ৰ প্ৰশিক্ষক থাকে আৰু সশস্ত্ৰ প্ৰশিক্ষিত সন্ত্ৰাসবাদী থাকে। তেওঁলোকে প্ৰশিক্ষণ লয় আৰু নিৰ্দিষ্ট স্থানলৈ তেওঁলোক যায় আৰু তেওঁলোকে তাৰ পৰাই এই আক্ৰমণবিলাক কৰে। পাকিস্তানত এনেকুৱা সন্ত্ৰাসবাদী শক্তি ৪৫টাৰো অধিক আছে আৰু এই সন্ত্ৰাসবাদী শক্তিবোৰে মাজে মাজে পাকিস্তানতো আক্ৰমণ অব্যাহত ৰাখিছে। তেওঁলোকৰ নিজৰ নিজৰ আদৰ্শ কেন্দ্ৰিক বিবাদ আছে, তেওঁলোকৰ নিজৰ নিজৰ আদৰ্শৰ বেলেগ পাৰ্থক্য আছে। গতিকে এই সশস্ত্ৰ মৌলবাদী সংগঠনসমূহে ভাৰতৰ লগতে নিজৰ দেশলৈকো বিপদ কঢ়িয়াই আনিছে। সাধাৰণ মুছলমান মানুহৰ সাধাৰণ নাগৰিকৰ জীৱন
প্ৰতি মুহূৰ্ততে বিপৰ্যস্ত কৰি ৰাখিছে এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব সাৰাংশ ভাৰতে আক্ৰমণৰ বাবে 9টা লক্ষ্য স্থিৰ কৰিছিল আৰু 9টা লক্ষ্যৰ ভিতৰত সন্ত্ৰাসবাদী সংগঠনৰ প্ৰশিক্ষণ শিবিৰ থকা মছজিদ ধ্বংস কৰা হৈছিল কিন্তু বিপৰীতে পাকিস্তানে ভাৰতৰ নিৰীহ মানুহৰ ওপৰত আক্ৰমণ চলালে ভাৰতৰ সামৰিক শক্তিৰ ভিতৰত মই আপোনালোকক কেৱল দেখুৱাইছো মাত্ৰ S-400 ৰাছিয়াৰ পৰা আমি যেটো আনিছো এয়াৰ ডিফেন্স সিস্টেম কিন্তু হেহতিয়াকৈ আমাৰ হাতত আছে ইগলা এছ এনেকুৱা এটা মাৰণাস্ত্ৰ যে ই খুব ওচৰৰ যিবিলাক ৰেঞ্জ আছে এই শৰ্ট ৰেঞ্জ মিডিয়াম ৰেঞ্জ লং ৰেঞ্জ সকলোতে ই অপাৰেচন কৰিব পাৰে 360 ডিগ্ৰীত আৰু ইগলা এছ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে অপাৰেচন তাক ব্যৱহাৰ কৰিবলৈ তাক চলাবলৈ বহুত সহজ আহক ইগলা এছৰ আমি কামখিনি চাই লওঁ ইগলা এছৰ পৰাক্ৰম চাই লওঁ Amid mounting aerial threats and escalating tensions with Pakistan, the Indian Army has inducted new batches of Russian-made Igla-S very short-range air defense systems or VSHORAD. The missiles have been procured under emergency financial powers granted by the central government to meet urgent operational requirements. According to defense sources, these advanced missiles were delivered a few weeks ago and are already being deployed to forward locations. Their primary objective is to neutralize low-flying enemy drones, helicopters and fighter jets along the sensitive border zones. The Indian Air Force is also procuring similar systems to bolster its frontline air defense grid. This latest version of Igla series is an upgrade over the variants in service since 1990s. Older units have been refurbished by an Indian defense firm to extend their operational life. To further strengthen the missile inventory, Army has issued a tender for 48 additional launchers and 90 more Igla-S missiles. Defense planners are also exploring next-generation laser beam riding VSHORADs for enhanced accuracy and engagement capability. India's armed forces have significantly accelerated emergency and fast-track acquisition in recent years with a special focus on anti-drone capabilities and spare parts for sustained. ভাৰতৰ পৰাক্ৰমৰ মাত্ৰ মই এটা সৰু অংশ দেখুৱাইছো ভাৰতৰ সামৰিক শক্তি ইমানেই ডাঙৰ যে ই আজিৰ দিনটোত বিশ্বৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে আৰু পাকিস্তান অনবৰত এটা যুদ্ধবাজ দেশ সেইখনৰ অৱস্থান হৈছে 12 নম্বৰত প্ৰিয় দৰ্শক পাকিস্তানৰ সমস্যা বহুত পাকিস্তানৰ এতিয়াৰ সমস্যাটো হ'ল স্বয়ং তেওঁলোকৰ মিলিটাৰী জেনেৰেলজনক লৈ স্বয়ং সেনাধ্যক্ষজনক লৈ আসিম মুনিৰ শাহ যিজনক এতিয়া তেওঁ সেনাবাহিনীৰ নেতৃত্বত আছে আৰু বাংকাৰত সোমাই আছে সেইজন আসিম মুনিৰ শাহে বিচাৰি আছে যে সেপ্টেম্বৰত তেওঁ চাকৰি শেষ তেওঁ ৰিটায়াৰ কৰিব কিন্তু ৰিটায়াৰমেন্টৰ আগতে তেওঁ বিচাৰিছে 3টা বছৰৰ এক্সটেনশন ম্যাদ বৃদ্ধি কৰিবৰ বাবে বিচাৰিছে ইয়াৰ দ্বাৰা তেওঁ নিজকে ভৱিষ্যতে এজন ৰাজনৈতিক ব্যক্তি হিচাপেও প্ৰক্ষেপ কৰিবলৈ বিচাৰিছে আসিম মুনিৰ ইতিমধ্যে তেওঁৰ পৰিয়ালবৰ্গক লণ্ডনলৈ পঠাই দিলে সেনাবাহিনীৰ সকলো শীৰ্ষ বিষয়াৰ পৰিয়ালবৰ্গ বৰ্তমান লণ্ডনত আৰু আসিম মুনিৰৰ দ্বিতীয় যিজন কমান্ড সেকেন্ড ইন কমান্ড ভাইস মাৰ্শাল বুলি কোৱা হয় এইজনৰ অৱস্থাটো বেয়া তেওঁৰ নামটো হ'ল সৈয়দ আমিৰ ৰাজ যদি আসিম মুনিৰ শাহে যদি ম্যাদ বৃদ্ধি কৰে তেনেহলে সৈয়দ আমিৰ ৰাজ কোনোদিন পাকিস্তানৰ সেনাধ্যক্ষ হ'ব নোৱাৰে আৰু যদি আসিম মুনিৰ কেনেবাকৈ পাকিস্তানৰ ৰাজনৈতিক নেতাও হৈ যায় বা শীৰ্ষতম পদতো ৰাষ্ট্ৰপতিও হয় বা প্ৰধানমন্ত্ৰী হয় তেতিয়াও সৈয়দ আমিৰ শাহৰ কোনো ধৰণৰ লাভ নহয় এতেকে দুয়োজনৰ মাজত এটা সাংঘাতিক ধৰণৰ বিবাদ চলি আছে যিটোৱে সেনাবাহিনীৰ তলৰ পৰ্যায়ত বহুত ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে যিটো কাৰণে
আসিম মুনিৰে ভাৰতৰ বিৰুদ্ধে এখন যুদ্ধ লগাই নিজৰ যি শক্তি তাক প্ৰতিপন্ন কৰিবৰ চেষ্টা কৰিছে যে মই যুদ্ধত জিকি আহিলে পাকিস্তানে মোক গ্ৰহণ কৰিব কিন্তু ঘটনা ওলোটা হৈছে এতিয়া বালুচ লিবাৰেশন আৰ্মিয়ে যি ধৰণে আক্ৰমণ আৰম্ভ কৰিছে এতিয়া আসিম মুনিৰ একটা সাংঘাতিক বেয়া অৱস্থাত নিজকে আবিষ্কাৰ কৰিছে য'ত তেওঁ ইফালেও যাব নোৱাৰে সিফালেও যাব নোৱাৰে বালুচিস্তানে স্বাধীনতা ঘোষণা কৰিছে আৰু শেহতীয়াকৈ কালাত নামৰ চহৰখন সম্পূৰ্ণ দখল কৰিছে য'ৰ পৰা পাকিস্তানৰ দুটা ডিভিজন আছিল দুটা ডিভিজন উঠাই নিব লগা হৈছে কালাহাটৰ পৰা আৰু 16 জন সেনা বিষয়াক তেওঁলোকে হত্যা কৰিছে এই কালিৰ ঘটনা গতিকে আসিম মুনিৰ এতিয়া খুব চোকা দুই ধাৰে থকা তৰৱালৰ মাজত ওপৰত আছে আহক বালুচ আক্ৰমণৰ এখন ছবি আমি চাই লওঁ पाकिस्तान के बेहद बुरे दिन आ गए हैं पहले 7 मई को भारत ने पहलगाम हमले का बदला लेते हुए पाकिस्तान और पाकिस्तान के कब्जे वाले कश्मीर में 9 आतंकी ठिकानों को मिट्टी में मिला दिया इससे पाकिस्तान उबरा भी नहीं कि पाकिस्तान के बलूचिस्तान में पाकिस्तानी सेना पर बड़ा हमला हुआ है बलूचिस्तान लिबरेशन आर्मी के विशेष दस्ते ने पाकिस्तानी सेना के काफिले में वाहन को रिमोट कंट्रोल बम से उड़ा दिया हमले में पाकिस्तानी सेना के 12 जवानों की मौत की खबर है बलूचिस्तान लिबरेशन आर्मी ने बोलन घाटी के मचकुंड के पास इस बड़े हमले को अंजाम दिया है आपको याद दिला दें कि बोलन घाटी इलाका वही है जहां इसी साल मार्च में बलूच विद्रोहियों ने जाफर एक्सप्रेस ट्रेन को हाईजैक कर लिया था पाकिस्तानी सेना को ट्रेन को छुड़ाने में 36 घंटे से ज्यादा समय लगा था और कई पाक नागरिकों और सैनिकों के मारे जाने की खबर आई थी मीडिया रिपोर्ट्स के मुताबिक पाकिस्तानी सेना के जवान गश्ती अभियान पर थे इसी दौरान घात लगाकर बैठे बलूचिस्तान लिबरेशन आर्मी के विशेष सामरिक ऑपरेशन दस्ते ने रिमोट कंट्रोल IID से विस्फोट के जरिए जवानों से भरे वाहन को निशाना बनाया धमाके के बाद वाहन के परखच्चे उड़ गए सेना भर्ती এখন সম্পূৰ্ণ বাহন ৰিমোট কন্ট্ৰোল বোমা দি উৰাই দিলে বালুচ লিবাৰেশন আৰ্মিয়ে কালাত চহৰখন দখল কৰিলে আৰু এতিয়া বালুচিস্তান স্বাধীনতা ঘোষণা কৰিছে বালুচিস্তানে কৈছে আমি পাকিস্তানৰ লগত নেথাকো সেনা বাহিনীৰ দুটা ডিভিজন পাকিস্তান সেনা বাহিনীৰ দুটা ডিভিজন উঠাই নিবলৈ বাধ্য হৈছে আহক এটা সৰু ভিডিঅ 21 বালুচ লিবাৰেশন আৰ্মিৰ হেঁচা ভাৰতৰ উপৰ্যুপৰি আক্ৰমণৰ মাজত পাকিস্তান এতিয়া বিপৰ্যস্ত আমাৰ লক্ষ্য পাকিস্তানৰ সাধাৰণ মানুহ নহয় আমাৰ লক্ষ্য পাকিস্তানত শিবিৰ পাতি থকা সন্ত্ৰাসবাদীসকল যিসকলে ভাৰতবৰ্ষ আৰু অন্যান্য দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে অপাৰেশন সিন্দুৰৰ সফলতা প্ৰতিজন ভাৰতীয়ই কামনা কৰিছে আৰু প্ৰতিজন ভাৰতীয় আজি বিৰোধী পক্ষ শাসক পক্ষ ভাৰতৰ প্ৰতিজন নাগৰিক আজি ভাৰতীয় সেনা বাহিনীৰ লগত আছে অপাৰেশন সিন্দুৰ সফল হ'বই ভাৰত জয়ী হ'বই সন্ত্ৰাসৰ অৱসান ঘটিবই সেই আশাৰে সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ